এক ভয়ঙ্কর বিপদের সম্মুখীন হই প্রজাপতি রুদ্র আর এই স্বয়ং বিষ্ণু বড় চিন্তান্বিত হয়ে পড়েছে। এই মাত্র মহাকাল আবির্ভাব হয়ে গ'ল আর অলপ দিনৰ পিছতেই পৃথিৱীৰ মহাপ্ৰলয় আৰম্ভ মহাসাগর জলধারে সমগ্র বিশ্ব ব্রহ্মাণ্ড ডুবাই জমে কোনো কৌত বাঁচি নাথাকিবলে দেখি কেবল মাত্র ভূত প্রেত আৰু অসুৰ দানৱ বিৰাট বৰ ভয়ংকৰ হৈ এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰকো কিমান সময়ৰ প্ৰয়োজন প্ৰভু? দুষ্ট খবৰ আৰু আৰুতক পালন কৰিবই লাগিব প্ৰভু। প্ৰভু আপুনি কথাটো বৰ পাতল হৈ পৰিছে। এবাৰ ভালদৰে ভাবকচোন দেৱৰ্ষি, এবাৰ বিনন্দ সৃষ্টি পুনৰ দহটা জানো ইমান অৱশ্যে আপুনি ঠিকেই কৈছে। এই মহাপ্ৰলয় কোনো বাচি থাকিব নোৱাৰিব প্ৰভু। অহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতে কিন্তু জন্মদীপৰ ৰজা সত্যব্ৰত বাচি জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এজন মহাধাৰ্মিক ৰজা। তেওঁৰ দ্বাৰাই আমি পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিম। কিন্তু কেনেকৈ মহাপ্ৰলয় আৰম্ভ হোৱাৰ